এইটো হ'ল ভিতৰৰ লুক। এইজন দাদা খানা বঢ়িয়া বনাইছে কিন্তু। ঠিক আছে আহিছোঁ। এতিয়া আমাৰ কি হৈছে আপোনালোকক দেখাই আছোঁ। ইয়াৰে 4টা নট বল্টটো ভাঙি গ'ল গাইছ। কি কৰিবা, বহুত দুখ লাগিছে। হেল্ল' দোস্তৰা, আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আজি ওলালোঁ আকৌ লোডিঙত এখন মোৰ গাড়ী। এইটো পেট্ৰলত মই গাড়ীখন থৈ কিনে মই গৈছিলোঁ, ঘৰত গৈছিলোঁ। আজি আকৌ আহিছোঁ, আহি কিনে আমি লোডিঙত যাম। আজি যাম 2খন গাড়ী যাম। আজি এখন গাড়ী আৰু মংগলদৈ যাম। আজি যাম মংগলদৈ লোডিঙত, তাৰপিছত মংগলদৈৰ পৰা আকৌ মেঘালয়। চাই থাকক আজি ব্লগ ভিডিঅ', সৰু ভাল লগা হৈ যাব। মেঘালয় বহুত দিনত যোৱা নাই, আজি আকৌ ওলালোঁ মেঘালয় যাবলৈ। এখন তেল ডিপোত আমি সদায় গাড়ী ৰাখোঁ। তেল ডিপোখন মানে গাড়ী ৰখা জেগা আছে, ধুনীয়া জেগা। এইফালে পাৰ গাড়ীখন থৈ গৈছিলোঁ ঘৰত, মালিকৰ ঘৰৰ পৰা এতিয়া আহিলোঁ। ওলাওঁ আকৌ আমাৰ মালিকৰ গাড়ী আৰু বহুত কেইটা আছে। আজি দুদিনতো যাব, এইকেইটাও মোৰ আমাৰ মালিকৰে হয়। আৰু সেইকাৰণে হেয়াৰ এক্সপ্ৰেছ সেইকাৰণে হয়। আমি এতিয়া ওলাইছোঁ আকৌ বলক এতিয়া আমি এতিয়া লোড কৰিবলৈ যাম। এয়া গাড়ী ওলালোঁ, এতিয়া আমি যাম লোড কৰিবলৈ মঙলদৈ। তাৰ পৰা নেক্সট আৰম্ভণি হ'ব মেঘালয়। ফাইনেলি আহি পালোঁ আমি মংগলদৈ। এতিয়া লোড কৰিম। এখন গাড়ী লোড হৈ আছে আৰু বাকী গাড়ীবিলাক অলপ পিছত হ'ব লোড। চাই থাকক। এতিয়া কালিহে লোডিং হ'ব আমাৰ গাড়ী, আজি নহয়। আমাৰ 3টা আছোঁ আৰু 2খন গাড়ী টাৱাঙতে বহি আছে। এতিয়া ভাল লগা নাই, একেবাৰে আমনি লাগি গৈছে। জাগানে থাকি একদম আমনি লাগি আছে। এতিয়া ভাল লগা নাই, বহি আছে। কি কৰিম চাওক, ইয়াক সেইখন উঠাই দি আছে, জেনেৰেটাৰ এখন উঠাই দি আছে। এখন দিব সেইখন গাড়ী, সেইখন গাড়ীত লোড দিয়া হ'লেহে ৰাতিটো লোড দিব সেইখন। আৰু এখন গাড়ী আছে সিফালে আমাৰ মালিকৰ 3খন গাড়ী আছে। আৰু আছে সেইখন গাড়ী মোৰ লোডিং হৈ যায় একদম হাই লোড কৰি দিছোঁ। কিন্তু আজি আমি নাযাওঁ, আমি যাম কালি যাম। সেইকাৰণে আমি এতিয়া গৈছোঁ, একটা ভাত বনোৱাৰ ব্যৱস্থা আছে, যোগাৰ কৰি লৈ আহিছোঁ। বজাৰ তজাৰ কৰি লৈ আহিছোঁ। আগতে বজাৰ আছিল আমাৰ, এতিয়া আমি এতিয়া ভাত বনাই আছোঁ। অলপমান পিছতে আমি আকৌ ভাত চাত খাই কিনে এখানে আমাৰ নিহাৰ এক্সপ্ৰেছ আমাৰ মালিকৰ আৰু এখন গাড়ী আহিছে। সেইখন গাড়ী আহিছে সেইটো চাইডত, সেই অলপ অলপ দেখা পাই আছে। সেইখন আমাৰ মালিকৰ অলপ পাৰ্কিং চাৰ্কিং দি থৈছোঁ। ভাল লাগছে গাড়ীখনত, মৰম লাগি আছে একদম। কম গাড়ী এনেকুৱা ভাল লাগি আছে। তাৰপিছত যাই কিনে বহুত গাড়ী আছে, 3টা গাড়ী আহিছোঁ আমি একেলগতে। 3টা গাড়ী অহাৰ ভাল লাগি আছে। এতিয়া ৰাতি 9:30 বাজে। আমি এতিয়া ভাত চাত খাই কিনে পূৰা ৰেডি হৈ গৈছোঁ। ভাত খোৱাৰ টাইমখিনিত এনেকুৱা বৰষুণ দিছে, মানে কম আৰু বহুত বৰষুণ দিছে। এনেকুৱা বৰষুণ হয় টাইমখিনি মানে শান্তিমতে খাব পৰা নাই। এবাৰহে ভাতখিনি খাই কিনে অলপমান গাড়ী সোমাইছোঁ। বহুত বৰষুণ দিছে। লগা আছে, এতিয়া দেখা নাপায় আন্ধাৰে আছে। গুড নাইট, গুড মৰ্ণিং। ৰাতিপুৱা যাবলৈ ওলালোঁ চাহ খাবলৈ, কিন্তু বাহিৰত এনেকুৱা টিপটিপে বৰষুণ পৰি আছে। বহুত যাব পৰা নাই। আপোনালোকে গমে পাই আমি কালি আহিছিলোঁ লোডিঙত মংগলদৈ। কালি আমাৰ লোড হোৱাই নাই, আমাৰ আৰু 2খন গাড়ী বাকী আছে। সেই 2খন গাড়ী এতিয়া হ'লেহে যাব পাৰিম। কিন্তু আজি যি অৱস্থা বৰষুণ পৰি আছে, কেনেকৈ আজি লোড দিব। মানে লোডটো বাৰু লোড হৈ গৈছে, মোৰ ক্লিয়াৰ হৈছে লোড। এতিয়া খালি আৰু 2খন গাড়ী বাকী আছে, সেই 2খন হ'লে ভাল লাগিল। কিন্তু
এই বৰষুণৰ বতৰত মানে ৰ'দ দিব পৰা নাই, চব মানুহ এতিয়া ৰুমত বহি আছে। ধৰক আমি এতিয়া গাড়ীত বহি আছোঁ, কিন্তু আমি যাব ওলাইছিলোঁ চাহ খাবলৈ, চাহ খাব পৰা নাই। এতিয়া কি কৰোঁ, বৰষুণো পৰি আছে, যাওঁ অলপমান বৰষুণ এৰি দিলে চাহ খাবলৈ যাওঁ। চাহ খাবলৈ আহিছোঁ, চাহ খাম। আমি দুটাই আহিছোঁ আৰু বাকী একো অহা নাই, আমিতো কোনোবাই উঠাই নাই। আমি জাষ্ট চাহ খাই আৰু যাম। এতিয়া বৰষুণো পৰি আছে, ইয়াৰ পাহৰি ইমান বৰষুণ চাইছোঁ, কিমান বৰষুণ পৰি আছে। তথাপি বৰষুণৰ মাজত আমি চাহ খাবলৈ আহিছোঁ, আমাৰতো খাবাই খাই আহিছোঁ। আমি এতিয়া যাবলৈ ওলালোঁ। কালি আহিছিলোঁ ইয়াতে লোড কৰিবলৈ, আজিতো লোড কম হৈ গ'ল, আমাৰ বাকী গাড়ীকেইটা হৈ গ'ল। এতিয়া চবকেইটা গাড়ী একেলগত ওলাম। এইয়া দেখা পাইছোঁ আমি ধৰকচোন, এতিয়া আমি কালি আহিছিলোঁ এই অৱস্থাতে আছোঁ। ইয়াতে মানে গা পা ধোৱাৰ একো ব্যৱস্থাই নাই। এতিয়া যাই কিনে আমি এতিয়া পেট্ৰল পাম্পত যাই কিনে ভাল এটা পেট্ৰল পাম্প চাই তাতে গা পা ধুই তাৰপৰা তাত খাৱা লোৱা কৰি কিনে ওলাই যাম। এতিয়া চবকেইটা গাড়ী একেলগতে ওলাই যাম, 4খন গাড়ী আছোঁ আমি। আমি এতিয়া যাবলৈ ওলালোঁ, চাই থাকোঁ। চাওক দোস্ত, আমাৰ এতিয়া গাড়ী ওলাই লৈ আহিলে। আমি এতিয়া আগতে ক'ৰবাত পেট্ৰল পাম্পত ৰখিম, বঢ়িয়াকৈ গা চা ধুম, ইয়াতে খোৱা লোৱা কৰি কিনে বঢ়িয়াকৈ ওলাম। এয়া আমাৰ গাড়ীখন উলিয়াই আহিলে। এতিয়া আমি এতিয়া যাবলৈ সাজু হ'লোঁ। আৰু আহি আছে গাড়ী, পিছফালে আহি আছে গাড়ী। এইখন আমি তাৰমানে 4খন গাড়ী এক লগত যাম, এক লগৰে মাল, এক লগতে যাম। আৰু তাতে খোৱা লোৱা কৰিম বঢ়িয়াকৈ, খোৱা লোৱা এক লগত কৰিম। এইখন আমাৰে গাড়ী হয়, এইখন হ'ল নিয়াৰ এক্সপ্ৰেছ, এইখনো নিয়াৰ এক্সপ্ৰেছ। আমি তাৰমানে 3খন গাড়ী আহিছে আমাৰ নিয়াৰৰ, আৰু এখন আমাৰ লগৰে হয় গাড়ী, কিন্তু নামটো বেলেগ। আৰু এইগিলা ইমান আমি কৈ নাথাকোঁ, যিহেতু আমি এতিয়া গাড়ী ওলাই আছোঁ চবে। চবেই এতিয়া গাড়ী ওলালে গাইছ। এতিয়া আমি আৰম্ভণি কৰিম নেক্সট পেট্ৰল পাম্পৰ পৰা, ওলালে ইয়াৰ পৰা। এয়া দাদা ওলালে গাড়ী। এয়া আমি কৈছিলোঁ এইটো নিয়াৰ নহয়, আৰু এইটো হ'ল। আমি এতিয়া ভাত খাবলৈ ৰখিলোঁ, চবকেইটা গাড়ী ৰখিলোঁ। আৰু আছে মহাৰাণী, আছে মহাৰাণী, আমাৰ চাইফুল্লা গাড়ী নিয়াৰ এক্সপ্ৰেছ। এই আৰু এখন গাড়ী, চবকেইটা গাড়ী আছে। এখন হোটেল, পুৰা ধুনীয়া হোটেল। তাতে এতিয়া ভাত চাত থাকি আকৌ ওলাই যাম। এতিয়া আমি গা ধুব যাম ঘৰত, আমাৰ ঘৰৰ ওচৰতে হোটেল এখন। আমি এতিয়া ভাত খাবলৈ ৰখিছোঁ, গমেই পাইছে। এতিয়া আমি গা পা ধুই ফ্ৰেছ হৈছোঁ, একদম দেখোন মানে ধুনীয়া হোটেল এখন, একদম ইচি লগা আছে। এইফালে এইটো হ'ল ঠাণ্ডা পানী, আফ্ৰিকাৰী। চব মানুহ এতিয়া খাওঁ একদম একদম মাইডিয়া খাৱা। যদি কোনোবা আহে আমাৰ ড্ৰাইভাৰ ভাই, এই হোটেলত আহিব, মজা খাৱা লোৱা আছে। সেইকাৰণে বেয়া বস্তু নবনায়, অনলি মাছ, খালী মাছ, অনলি এখন হোটেলখন ইয়াতে আহক, আমি অলপ ভিতৰৰ লুকটো দেখাই দিওঁ। এইটো হ'ল ভিতৰৰ লুক। এইজন দাদা খানা বঢ়িয়া বনাইছে কিন্তু। ঠিক আছে, আহিছোঁ। তেল ভৰাই কিনে আকৌ আমি যাবলৈ ওলাম এতিয়া আকৌ সেই শ্বিলং, যেখন জেগাত আজি বহুত দিন হ'ল যাবলৈ। কিমান ঠাণ্ডা আছে সেইটোৱে চাম আজি। ঠাণ্ডা হ'বনে? হ'ব। ঠাণ্ডা বহুত ঠাণ্ডা হ'ব পাওঁ, ঠাণ্ডা হ'ব লাগে। এতিয়া আমি ইমান দিন খালি একলা আছিলোঁ, আজি আৰু লগ পাইছোঁ আৰু এটা, আৰু গাড়ীৰ লগত বহুত আৰু 3টামান গাড়ী আছে। মুভি 4টা গাড়ী একেবাৰে যাম ওলাই, চাই থাকক। কেনে ৰাস্তা এইয়া এখন তেল দিব, আমি তেল ভৰাম। ফাইনেলি তেল চেল ভৰাই কিনে ওলালোঁ। তেলত বহুত দাম লাগি আছিল কাৰণে আমি ভিডিঅ' কৰিব পৰা নাই। এতিয়া আমি আছিলোঁ দুটা, এতিয়া আৰু এটা লগ পালোঁ। এতিয়া আমি যাম 3টা যাম, 3খন গাড়ী আগবাঢ়ি গৈছে। মই আছোঁ লাষ্টত, মই চব পিছত কৰিছোঁ মই। সেয়া ৰবি। হাই গাইছ, আমি পেট্ৰল পাম্পৰ পৰা ওলাই আহিছিলোঁ।
ওলাই অহাৰ পিছত আমাৰ এইফালে বেজাৰ হয় সোমাই আহিছিলোঁ সোমাই আহি কিনে আমাৰ ইয়াতে অলপ গাড়ীখন বেয়া হৈ গ'ল বেয়া হোৱাৰ কি হৈছে আপোনালোকক দেখাই আছোঁ ইয়াৰে 4টা নট বল্টটো ভাঙি গ'ল গাইছ কি কৰিবা বহুত দুখ লাগিছে গাইছ কি কৰিব আৰু এয়া 4টা নট নাই ভাল কাৰণে বাচি গৈছোঁ 4টা নট একেবাৰে ভাঙি যাওঁ এতিয়া গাইছ গাড়ীখন ৰখাটো প্ৰয়োজন হঠাৎ গাড়ী আহি যাব ইয়াতে বহুত ডাম্পাৰ চলায় গাইছ কি কৰিব গাড়ীখন চাইড কৰি ইয়াতে ৰাখি থৈ দিছোঁ লগৰ এজনে গাড়ীখনে অলপ কাঠৰ এটা গুটকা পঠাই দি আছে গুটকাটো লগাই ট্ৰাই কৰিম যদি হয় হ'ব নহ'লে আৰু কি কৰিব গাইছ ইয়াতে থাকিব লাগিব ৰাতি হেল্ল' গাইছ এতিয়া মোৰ গাড়ী দেখাই পাইছে মোৰ 4টা লাট ভাঙি গৈছে চকা আমি ইয়াতে যাব নোৱাৰোঁ এতিয়া বহুত চেষ্টা কৰিলোঁ যাবলৈ কিন্তু যাব পৰা নাই এতিয়া ৰাতিপুৱা মালিকে মেকানিক লৈ আহিব আহিলে এতিয়া চকা খুলি কিনে সেই বস্তুকেইটা লগাব লাগিব আজিতো আৰু মেঘালয় যাব নোৱাৰোঁ এতিয়া কালিহে যাব পাৰিম কালি এতিয়া কেতিয়া যাব পাৰোঁ এতিয়া ওলাই ভাবি মিউজিকটো ভাল আছে সেইকাৰণে বাচি গৈছোঁ 4টা লাট কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব